সো হেল্ল' এভৰিৱান, আই হোপ তোমালোক সকলোৰে প্ৰিপেৰেশ্যন 2024 বৰ্ষত হ'বলগীয়া আছে চিভিল অন্তৰত কিবা মেডিকেল কোৰ্চৰ বাবে নাইবা ইঞ্জিনিয়াৰিঙৰ বাবে অথবা ভেটেনাৰী বা এগ্ৰিকালচাৰৰ বাবে নহওক কিয় তোমালোক সকলোৰে প্ৰিপেৰেশ্যন ভালদৰে চলি আছে। চ' আজিৰ ভিডিঅ'টো ইম্পৰ্টেণ্ট হয়, যিখিনি ষ্টুডেণ্টে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা, মই এইটো বস্তু গেৰাণ্টি দিব পাৰিম তোমালোকৰ বাবে নেক্সট 72 আৱাৰ্ছটো গেম চেঞ্জাৰ হ'ব। কিয়নো আমি আনিছোঁ তোমালোক সকলোৰে বাবে এই হোলীৰ দৰে পবিত্ৰ মুহূৰ্তৰ এটা ধামাকা অফাৰ। যিখিনি ষ্টুডেণ্টে এতিয়ালৈ আমাৰ ক্ৰেছ কৰ্চত এনৰলমেণ্ট কৰা নাই, পোনপ্ৰথমতে ক্ৰেছ কৰ্চৰ কিছুমান সৰু সুৰা ডিটেইলছ দি দিওঁ, তাৰে পিছত নেক্সট মই ক'ম যে এই ক্ৰেছ কৰ্চত তোমালোকে কি কি পাবা, কি অফাৰ আছে, কিমান দিনৰ বাবে আছে, কিমান সময়ৰ বাবে আছে, কিমান ষ্টুডেণ্টৰ বাবে আছে। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। পোনপ্ৰথমতে তোমালোক সকলোৰে সুবিধাৰ্থে কৈ দিওঁ এই ক্ৰেছ কৰ্চৰ ভিতৰত তোমালোকে কি কি পাবা। এই ক্ৰেছ কৰ্চৰ ভিতৰত ক্লাছ 11 and 12 বোথ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি উইথ ইংলিছ চাৰিওটা ছাবজেক্ট বা বেলেগ বেলেগ কৰ্চৰ বাবে যিকেইটা ছাবজেক্ট প্ৰয়োজন আছে গোটেইকেইটা ছাবজেক্ট পঢ়োৱা যাব ইংলিছ এণ্ড আছামিজ বোথ মিডিয়ামত। প্ৰত্যেকটো চেপ্টাৰৰ পোনপ্ৰথমতে কনচেপ্ট বুজোৱা যাব, যিখিনি ৰেকৰ্ডেড ক্লাছ থাকিব, আৰু কনচেপ্টখিনি শেষ হোৱাৰ পিছত যেতিয়া আমাৰ কনচেপ্ট বুজোৱা শেষ হ'ব চেপ্টাৰটোৰ, দেন আমি তেতিয়া লাইভ ক্লাছ ল'ম। প্ৰথমতে কনচেপ্ট বুজোৱা যাব, কনচেপ্টত আমাৰ ৰেকৰ্ডেড ক্লাছ থাকিব, যেতিয়া কুৱেশ্যন ডিছকাশ্যন কৰিম তেতিয়া আমাৰ লাইভ ক্লাছ হ'ব, যে এটা চেপ্টাৰৰ পৰা কি কুৱেশ্যন আহিব পাৰে, কি নাহিব পাৰে, সেনেকুৱা ধৰণে আমাৰ ডিছকাছ কৰা যাব। আৰু মই এইটো বস্তু কওঁ, কিতাপৰ ভিতৰৰ পৰাই দিব, কি দিব সেইখিনি আমাৰ ফালৰ পৰা আমি ক'ম, সেইখিনি বস্তু পঢ়া, এক্সাম দিয়া, নেক্সট লেভেল হ'ব এক্সাম। কিতাপৰ ভিতৰৰ পৰা কি আহিব কি নাহিব গোটেইখিনি লাইভ ডিছকাশ্যন কৰা যাব, আৰু চেপ্টাৰটোৰ কনচেপ্ট ৰেকৰ্ডেডৰ ভিতৰত দিয়া যাব। প্ৰত্যেকটো চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনৰ আমাৰ যি PDF থাকে সেই PDF শ্বেয়াৰ কৰা যাব টাইম টু টাইম। লগতে আমাৰ হোৱাটছএপ গ্ৰুপৰ ছাপোৰ্ট থাকিব, টাইম টু টাইম আমাৰ মক টেষ্ট হ'ব, 2 দিনৰ মূৰে মূৰে এটা মক টেষ্ট হয়, আৰু উইকলি বেচিছত এটা টেষ্ট হয়, আৰু এনেকুৱা ধৰণে বিভিন্ন বস্তু আমাৰ এই ক্ৰেছ কৰ্চৰ ভিতৰত পাবা। যিখিনি ষ্টুডেণ্টে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই, আহিবলগীয়া 3 দিনৰ বাবে এই ক্ৰেছ কৰ্চৰ প্ৰাইচ আৰু 250 rupees ডাউন কৰি দিয়া গৈছে। ডেট মিনছ ইফেক্টিভ প্ৰাইচ হ'ব 949 rupees। যিখিনি ষ্টুডেণ্টে এতিয়ালৈ এই ক্ৰেছ কৰ্চত এনৰলমেণ্ট কৰা নাই, মেক চিয়'ৰ এনৰলমেণ্ট কৰি ল'বা, লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব। এট দ্য টাইম অফ এনৰলমেণ্ট তোমালোকে এটা কুপন কোড ইউজ কৰিবা অফ 200, যিটো কুপন কোড ইউজ কৰাৰ লগে লগে তোমালোকে ইনষ্টেণ্টলি 200 rupeesৰ ডিছকাউণ্ট পাই যাবা, যাৰ ফলত ইফেক্টিভ প্ৰাইচ হ'ব 949 rupees। আৰু এই 949 rupeesৰ বিনিময়ত তোমালোকে গোটেইখিনি পাবা। ইয়াৰ পিছতো যদি তোমালোকৰ কিবা ডাউট আছে তেন্তে তোমালোকে আমাক কমেণ্ট কৰি সুধিব পাৰা, সেই কমেণ্টৰ ওপৰত বেছ কৰি আমি নেক্সট এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম, অথবা ডিছক্ৰিপশ্যন বক্সত বা স্ক্ৰীনত এটা মই কণ্টেক্ট নাম্বাৰ শ্ব' কৰাই দিম। এই কণ্টেক্ট নাম্বাৰটো তোমালোকে যোগাযোগ কৰিব পাৰা হোৱাটছএপৰ জৰিয়তে। আমাৰ টীমে উইদিন 2 to 3 আৱাৰ্ছৰ ভিতৰতে তোমালোকৰ প্ৰব্লেমটো ছল্ভ কৰি দিয়া যাব। চ' আজিলৈ ইমানেই আছিল। যিখিনি ষ্টুডেণ্টে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই, যদিহে তোমালোকক এখন ভাল কলেজ লাগে, এটা প্ৰপাৰ গাইডেন্স লাগে, দেন এতিয়াই এনৰলমেণ্ট কৰা, লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স, এনৰল নাও। এট দ্য টাইম অফ এনৰলমেণ্ট কুপন কোড ইউজ কৰিবা অফ 200। চ' আজিলৈ ইমানে। জয় আই অসম, এনৰল নাও। কিবা ইছ্যু পালে ডিছক্ৰিপশ্যন বক্সত দিয়া বা স্ক্ৰীনত শ্ব' হৈ থকা কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিবা। উইদিন 2 to 3 আৱাৰ্ছৰ ভিতৰতে আমাৰ টীমে তোমালোকক প্ৰব্লেমটো ৰিজল্ভ কৰি দিব। থেংক ইউ।